মুহূৰ্তত এটা খুব গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো সৰকাৰি কৰ্মচাৰীয়ে যদি আপোনাৰ কামৰ ক্ষেত্ৰত হেমাহি কৰিছে যদি আপোনাৰ কাম সময়মতে কৰি দিয়া নাই তেন্তে আপুনি অভিযোগ দিব পাৰিব আপোনাৰ অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে আৰু চাকৰি পৰ্যন্ত যাব পাৰে সৰকাৰি কৰ্মচাৰী যদি কামত হেমাহি কৰিছে যদি কামত খেলিমেলি কৰিছে লগে লগে কৰ্মচাৰীৰ চাকৰি যাব আপুনি কিদৰে অভিযোগ দিব এই মুহূৰ্তত অভিযোগৰ প্ৰক্ৰিয়া জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ সৰকাৰি কৰ্মচাৰীক নাকি লগালে এবাৰ ৰাজ্য চৰকাৰে জনতাৰ কাম নকৰিলে দিব লাগিব দৰমহাৰ টকা কাম নকৰি হেমাহি কৰিলে দিব পাৰিব আপুনি অভিযোগ মুকলি কৰা হল বিশেষ পোৰ্টেল আৰটিপিএছ কমিশনত দিব পাৰিব লগে লগে অভিযোগ যদি আপোনাৰ কাম কৰি দিয়া নাই লগে লগে অভিযোগ দিয়ক দেশৰ ভিতৰত অসমত প্ৰযোজ্য হল এই ব্যৱস্থা ৪৫ দিনৰ ভিতৰত সাধাৰণ জনতাৰ কাম আদায় কৰিব লাগিব চৰকাৰি কৰ্মচাৰী অভিযোগৰ ভিত্তিত প্ৰতিদিনে ২০ টকাকৈ জৰিমনাও ভৰিব লাগিব মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ৰেচন কাৰ্ডৰ কাম সকলো কৰিব লাগিব অন্যথা ৰাজ্য চৰকাৰৰ ৰোষত পৰিব পাৰে চৰকাৰি কৰ্মচাৰী অভিযোগৰ বাবে নিযুক্তি কৰা হল বিশেষ বিষয়া চৰকাৰি কৰ্মচাৰীক নাকি লগালে এইবাৰ ৰাজ্য চৰকাৰে জনতাৰ কাম নকৰিলে দিব লাগিব দৰমহাৰ টকা কাম নকৰি হেমাহি কৰিলে আপুনি দিব পাৰিব অভিযোগ আৰু লগে লগে অভিযোগ দিয়ক আপোনাৰ অভিযোগৰ ভিত্তিত ব্যৱস্থা ল'ব চৰকাৰি কৰ্মচাৰীৰ বিৰুদ্ধে আপুনি মাত্ৰ এটা অভিযোগ দিয়ক আৰটিপিএছ বিশেষ পোৰ্টেলত আৰু দেশৰ ভিতৰতে অসমত প্ৰৱৰ্তন কৰা হৈছে বিশেষ ব্যৱস্থা অভিযোগৰ ভিত্তিত প্ৰতিদিনে ২০ টকাকৈ জৰিমনাও ভৰিব লাগিব চৰকাৰি কৰ্মচাৰীয়ে মাটি কিনা বেচা ৰেচন কাৰ্ডৰ কাম পৰীক্ষাৰ ৰিপৰ্ট সকলো সময়মতে কৰি দিয়াটো বাঞ্ছনীয় অকণমানো যদি খেলি মেলি কৰে আপুনি অভিযোগ দিব পাৰিব বিশেষ পোৰ্টেল মুকলি কৰা হৈছে চৰকাৰি কৰ্মচাৰীক নাকি লগাবৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছিল কি কৈছিল মুখ্যমন্ত্ৰীয়ে পুনে পুনে মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো আমি কৰিবৰ কাৰণে গৈ আছো যে একদম চৰকাৰি সাৰ্ভিস আপোনালোকে আৰু এটা কথা মিছ কৰিছে ইমান মানে নলেজত অহা নাই যেটো মই কৈছিলোঁ আৰটিপিএছ কমিশন যে চৰকাৰি কৰ্মচাৰীয়ে যদি কাম নকৰে আৰটিপিএছ কমিশনত এপ্লাই কৰক যদি কাম নকৰে তেওঁ পাৰ ডে ফাইন দিব লাগিব এতিয়া আৰটিপিএছ কমিশনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে নাম কৈ দিয়ক ডক্টৰ সুজয়লাল থাউচেন তেওঁ চিআৰপিএফৰ ডিজি আছিলে ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনেল বাসিন্দা মধ্যপ্ৰদেশ কেডাৰৰ আইপিএছ অফিচাৰ হি হেজ বিন এপইণ্টেড এজ এ ফাৰ্ষ্ট চেয়াৰমেন ফৰ ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট চিফ কমিশ্যনাৰ এতিয়া কি হ'ব যেনেকৈ আৰটিআই মাৰে তেনেকৈ মানুহে ক'ব যে মোৰ পাৰ্টিৰ পাৰ্মিশ্যন ইমান দিন হোৱা নাই কমিশ্যনত এপ্লাই কৰিব তেতিয়া কমিশ্যনে চাব যে এইটো কোন অফিচাৰে পেলাই থৈ দিলে কোন কেৰাণীয়ে পেলাই থৈ দিলে কামটোও কৰিব পাৰ ডে ২০ টকা ফাইন দিব লাগিব মানুহজনক যিমান দিন দিলে কৰিব ৰাজ্যপাল মহোদয়ে তেওঁক পৰহি ওথ টেকিং কৰোৱালে গতিকে এই কথাটো মই সাংবাদিক মেলত কৈছিলোঁ কিন্তু আপোনালোকেও ইমান কথাটো ধৰিব পৰা নাই আসাম ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ব্ৰিঙিং একাউণ্টেবিলিটি টু দ্য ব্যুৰ'ক্ৰেটছ এতিয়া আৰু সাংবাদিক পেপাৰ MLA মন্ত্ৰী কাৰো তাত যাব নালাগে পোৰ্টেল থাকিব যে মই অমুক তাৰিখে এনোকে এপ্লাই কৰিছিলোঁ অমুক তাৰিখে মই পোষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলোঁ অমুক তাৰিখে মই ৰেচন কাৰ্ডৰ নাম সলনিৰ এপ্লাই কৰিছিলোঁ অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলোঁ ৪৫ দিন হৈ গ'ল মোৰ কামটো হোৱা নাই প্ৰথম ডিপাৰ্টমেণ্টত এজন অফিচাৰ থাকিব ডিপাৰ্টমেণ্টেল অফিচাৰ ফাৰ্ষ্ট এপিল ছেকেণ্ড এপিল কমিশ্যন আৰু যিমান দিন দিলে হ'ব ২০ টকা ফিজ দৰমহাৰ পৰা দিব লাগিব চ' আমি একেবাৰে এটা নেক্সট ষ্টেজলৈকে যোৱাৰ কাৰণে প্লেনিং কৰিছোঁ এই গোটেই কামবোৰ ইলেকশ্যনৰ পিছত আমি দেখা পাম চ' যিমান আমি দেখিলোঁ সেইটোতো দৌৰা দৌৰি কৰি এৰিয়াৰবিলাক যিমান আমাৰ পিছুৱাই আছিলোঁ সেইখিনি দৌৰা দৌৰিকৈ আমি মিলালোঁ নেক্সট 2 years উইল ব্ৰিং এ কমপ্লিট মডেল অফ গুড গভৰ্নেন্স আৰু কালি প্ৰাইম মিনিষ্টাৰৰ ভাষণতো আপোনালোকে শুনিছে যে গুজৰাট আৰু অসমত একেলগে হৈছে
and he emphasized on Assam and Southeast Asia more. Gujarat is his home state, but in his entire speech, তেওঁ গোটেই ভাষণটোত অসম, Southeast Asia, and he emphasized more on Assam than Gujarat. মই এইটো কোৱা নাই যে he is undermining Gujarat, but he is now taking special care. কাৰণ we are small size, Gujarat is a big size. মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে, জনতাৰ কাম নকৰিলে দিব লাগিব দৰমহাৰ টকা। কাম নকৰি হেমাহি কৰিলে দিব পাৰিব আপুনি অভিযোগ। কিদৰে অভিযোগ দিব পুনৰবাৰ ফুল প্লেটত জনাইছো। চৰকাৰী কৰ্মচাৰীক নাকি লগালে এবাৰ ৰাজ্য চৰকাৰে। জনতাৰ কাম নকৰিলে দিব লাগিব আপুনি দৰমহাৰ টকা। কাম নকৰি হেমাহি কৰিলে দিব পাৰিব অভিযোগ। মুকলি কৰা হ'ল বিশেষ পৰ্টেল। RTPS কমিশ্যনত দিব পাৰিব লগে লগে অভিযোগ। আৰু দেশৰ ভিতৰতে, ভাৰতৰ ভিতৰতে অসমত প্ৰযোজ্য হ'ল এই বিশেষ ব্যৱস্থা। 40 দিনৰ ভিতৰত সাধাৰণ জনতাৰ কাম আদায় কৰি দিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে। আৰু অভিযোগৰ ভিত্তিত যদি অভিযোগ দিয়ে তেন্তে দৰমহাৰ পৰা প্ৰতিদিনে 20 টকাকৈ কটা যাব। মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টকে ধৰি সকলো কাম সময়মতেই কৰি দিব লাগিব। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, আগবঢ়াইছোঁ। যেটো আমি কৰিবৰ কাৰণে গৈ আছো যে একদম সৰকাৰি সাৰ্ভিস। আপোনালোকে আৰু এটা কথা মিস কৰিছে, ইমান মানে নলেজত অহা নাই। যেটো মই কৈছিলো RTPS কমিশ্যন, যে সৰকাৰি কৰ্মচাৰীয়ে যদি কাম নকৰে RTPS কমিশ্যনত এপ্লাই কৰক। যদি কাম নকৰে তেওঁ পাৰ ডে ফাইন দিব লাগিব। এতিয়া RTPS কমিশ্যনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে। নাম কৈ দিয়ক। ডক্টৰ সুজয়লাল থাউচেন, তেওঁ CRPFৰ DG আছিলে, ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনেল বাসিন্দা, মধ্যপ্ৰদেশ কেডাৰৰ IPS অফিচাৰ। He has been appointed as a first chairman for Right to Public Service Act, Chief Commissioner. এতিয়া কি হ'ব, যেনেকৈ RTI মাৰে তেনেকৈ মানুহে ক'ব যে মোৰ পাৰ্টিৰ পাৰ্মিশ্যন ইমান দিন হোৱা নাই, কমিশ্যনত এপ্লাই কৰিব। তেতিয়া কমিশ্যনে চাব যে এইটো কোন অফিচাৰে পেলাই থৈ দিলে, কোন কেৰাণীয়ে পেলাই থৈ দিলে। কামটোও কৰিব, পাৰ ডে 20 টকা ফাইন দিব লাগিব মানুহজনক। যিমান দিন দিলে কৰিব। ৰাজ্যপাল মহোদয়ে তেওঁক পৰহি ওথ টেকিং কৰোৱালে। গতিকে এই কথাটো মই সাংবাদিক মেলত কৈছিলোঁ, কিন্তু আপোনালোকেও ইমান কথাটো ধৰিব পৰা নাই। Assam is the first state in bringing accountability to the bureaucrats. এতিয়া আৰু সাংবাদিক, পেপাৰ, MLA, মন্ত্ৰীক আৰু তাত যাব নালাগে। পৰ্টেল থাকিব যে মই অমুক তাৰিখে এনোকে এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই পোষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই ৰেচন কাৰ্ডৰ নাম সলনিৰ এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলোঁ, 45 দিন হৈ গ'ল, মোৰ কামটো হোৱা নাই। প্ৰথম ডিপাৰ্টমেণ্টত এজন অফিচাৰ থাকিব, ডিপাৰ্টমেণ্টেল অফিচাৰ ফাৰ্ষ্ট এপিল, ছেকেণ্ড এপিল কমিশ্যন। আৰু যিমান দিন দিলে হ'ব 20 টকা ফিজ দৰমহাৰ পৰা দিব লাগিব। চ' আমি